নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় নম্বৰ 15। অধ্যায়টোৰ নাম হ'ল খাদ্য সম্পদৰ উৎকৰ্ষ সাধন। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে এই পাঠটো খুবেই ইম্পৰ্টেণ্ট আৰু মই এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে সকলোখিনি লৈ আহিছোঁ আৰু পাঠভিত্তিক যিমানখিনি কুৱেশ্যন আছে সেই সকলো লৈ আহিছোঁ আৰু অতি সহজকৈ লৈ আহিছোঁ যাতে তোমালোকে সোনকালে মুখস্থ হয়। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে লগতে বেল আইকন দবাই দিবা। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে প্ৰথমতে পাই যাবা। পাঠৰ মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ তোমালোকে এই পাঠটো মেলালে গম পাবা। এই পাঠৰ মাজত কিছুমান কুৱেশ্যন দিয়া আছে, সেই সকলৰ কুৱেশ্যন মই প্ৰথমতে লৈ আহিছোঁ। তাৰ পিছৰ কুৱেশ্যনবিলাক অনুশীলনীত দিয়া আছে আৰু তাৰ পিছত কিছুমান MCQ টাইপৰ মানে 1 মাৰ্কৰ কুৱেশ্যনৰ বহুতখিনি আছে। 1 নম্বৰত দিয়া আছে আমাৰ শস্য, মাহ, ফল মূল আৰু শাক পাচলিৰ পৰা আমি কি আহৰণ কৰোঁ? উত্তৰটো হ'ব খাদ্য শস্য যেনে ঘেঁহু, ধান, গম ধান আদিয়ে কাৰ্বহাইড্ৰেটৰ যোগেদি প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে। 2 নম্বৰত দিয়া আছে শস্য উৎপাদনত জৈৱিক আৰু অজৈৱিক কাৰকবোৰে কেনেদৰে প্ৰভাৱ পেলায়? ইয়াৰ উত্তৰটো হ'ব কিছুমান জৈৱিক কাৰক যেনে বীজাণু, কীট পতংগ আৰু কৃমি আৰু কিছুমান অজৈৱিক কাৰক যেনে খৰাং, বানপানী, উষ্ণতা আদি প্ৰভাৱৰ ফলত শস্যৰ উৎপাদন হ্ৰাস হয়। তাৰপিছত 3 নম্বৰত দিয়া আছে শস্যৰ উৎকৰ্ষ সাধনত কোনবিলাক শস্য সম্বন্ধীয় আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ বিবেচনা কৰা হয়? ইয়াত উত্তৰ দিয়া আছে শস্যৰ উৎকৰ্ষ সাধনত শস্য সম্বন্ধীয় আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰবোৰ হ'ল 1 নম্বৰত দিয়া আছে পশু ধনৰ খাদ্যৰ বাবে প্ৰয়োজনীয় শস্যবিলাক ওখ হোৱাৰ উপৰিও জোপোহা হ'ব লাগে। 2 নম্বৰত ধান জাতীয় শস্যৰ ক্ষেত্ৰত গছবোৰ চাপৰ হ'ব লাগে। ইয়াৰ ফলত এইবোৰ শস্যৰ কম পৰিমাণৰ পুষ্টিৰ প্ৰয়োজন হয়। তাৰপিছত 4 নম্বৰত দিয়া আছে মুখ্য অনুপোষক কি কি আৰু ইহঁতক কিয় মুখ্য অনুপোষক বোলা হয়? উত্তৰত দিয়া আছে মুখ্য অনুপোষকবোৰ হ'ল নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰ। ইহঁতক মুখ্য অনুপোষক বোলা হয় কাৰণ উদ্ভিদৰ বাবে ইহঁত বেছি পৰিমাণে প্ৰয়োজনীয় হয়। 5 নম্বৰত দিয়া আছে উদ্ভিদে অনুপোষক দ্ৰব্যবিলাক কৰ পৰা কেনেকৈ আহৰণ কৰে? উত্তৰত দিয়া আছে উদ্ভিদে অনুপোষকবোৰ মাটি, পানী আৰু বায়ুৰ পৰা আহৰণ কৰে। উদ্ভিদৰ বাবে প্ৰায় 16 বিধ অনুপোষকৰ প্ৰয়োজন। বায়ুৱে অক্সিজেন আৰু কাৰ্বন যোগান ধৰে। পানীয়ে হাইড্ৰজেন আৰু উদ্ভিদৰ বাবে আন 13 বিধ অনুপোষক মাটিৰ পৰা আহৰণ কৰে। তাৰপিছত আমাৰ 6 নম্বৰত দিয়া আছে মাটিৰ উৰ্বৰতা ৰক্ষা কৰাত জৈৱ সাৰ আৰু কৃত্ৰিম সাৰৰ ব্যৱহাৰৰ তুলনা। উত্তৰ মাটিৰ উৰ্বৰতা ৰক্ষা কৰাত জৈৱ সাৰৰ ব্যৱহাৰ অতিকৈ ফলপ্ৰসূ কাৰণ জৈৱ সাৰে মাটিক জৈৱ পদাৰ্থ যোগান ধৰি মাটিৰ গুণাগুণ আৰু গঠন উন্নত কৰে। ইয়াৰ উপৰিও ই মাটিক কিছু পৰিমাণে অনুপোষকৰ যোগান ধৰি শস্য বৃদ্ধিত অৰিহণা যোগায়।
তাৰ পিছত 4 নম্বৰত দিয়া আছে তলৰ কোনবিলাক অৱস্থাৰ পৰা অধিক লাভৱান হ'ব পাৰি। ইয়াত তোমালোকে পঢ়ি ল'বা এইখিনি। ইয়াৰ সঠিক এনসাৰটো হ'ব তোমালোকৰ প্ৰশ্নত দিয়া সি নম্বৰটো তোমালোকৰ মানে এইটো তোমালোকৰ সঠিক এনসাৰ হ'ব। খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা, কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰা। উত্তৰটো তোমালোকৰ সি নম্বৰ হ'ব। বিকল্পটিৰ পৰা অধিক লাভৱান হ'ব পাৰি। তাৰ পিছত 9 নম্বৰত দিয়া আছে শস্য সুৰক্ষাত কিয় প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়া হয়। উত্তৰ দিয়া আছে আমাৰ শস্য সুৰক্ষাত প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণৰ এক অপৰিসীম গুৰুত্ব আছে। কাৰণ বিভিন্ন জৈৱিক আৰু অজৈৱিক কাৰকৰ প্ৰভাৱত উৎপাদিত শস্যৰ বিভিন্ন ধৰণে ক্ষতিসাধন হ'ব পাৰে। 10 নম্বৰত দিয়া আছে আমাৰ কোনবিলাক কাৰকৰ বাৰে ভঁৰালত মজুত ৰখা শস্য ক্ষতিসাধন হয়। ইয়াৰ উত্তৰটো হ'ব ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিসাধন কৰা জৈৱিক কাৰকবিলাক হ'ল পোক, এন্দুৰ, ভেঁকুৰ, চাহী, বেক্টেৰিয়া আদি আৰু অজৈৱিক কাৰকবোৰ হ'ল ভঁৰালৰ অনুপাতযুক্ত উষ্ণতা আৰু জলীয় ভাৱ। 11 নম্বৰত দিয়া আছে গো প্ৰজাতি উন্নত কৰিবৰ বাবে কোনটো পদ্ধতি সাধাৰণতে ব্যৱহাৰ কৰা হয় আৰু কিয়। ইয়াৰ উত্তৰটো হ'ব আমাৰ গো প্ৰজাতি উন্নত কৰিবৰ বাবে সাধাৰণতে ব্যৱহাৰ কৰা পদ্ধতি হ'ল বৰ্ণ সংকৰণ পদ্ধতি। তাৰ পিছত 12 নম্বৰত দিয়া আছে তলৰ উক্তিটোৰ তাৎপৰ্য আলোচনা কৰা। এইটো হ'ব তোমাৰ এইটো অতি তাৎপৰ্যপূৰ্ণ কথা যে ভাৰতীয় হাঁহ কুকুৰাই হল কম আহাৰযুক্ত মানুহৰ অনুপযোগী খাদ্যৰ পৰা অতি পুষ্টিকৰ প্ৰাণী প্ৰটিন লৈ ৰূপান্তৰ কৰিব পৰা প্ৰাণী। উত্তৰত দিয়া আছে ইয়াত কণী পৰা হাঁহ কুকুৰাৰ বাবে আঁহযুক্ত সস্তীয়া খাদ্য কৃষিৰ উপজাত দ্ৰব্যৰ পৰা প্ৰস্তুত কৰা হয়। এনে খাদ্য মানুহৰ বাবে অনুপযোগী, কিন্তু এই খাদ্য গ্ৰহণ কৰি হাঁহ কুকুৰাই যি কণী উৎপাদন কৰে সি অতিশয় পুষ্টিকৰ প্ৰটিনযুক্ত হয়। ওপৰৰ উক্তিটো ইয়াই তাৎপৰ্য। 13 নম্বৰত দিয়া আছে দুগ্ধ পাম আৰু হাঁহ কুকুৰাৰ পাম পৰিচালনাৰ বাবে কি কি সাধাৰণ ব্যৱস্থা হাতত লোৱা হয়। ইয়াৰ উত্তৰটো হ'ব দুগ্ধ পাম আৰু হাঁহ কুকুৰাৰ পাম পৰিচালনাৰ বাবে লোৱা কেইটামান সাধাৰণ ব্যৱস্থা হ'ল 1 নম্বৰ পাম ঘৰৰ চাফ চিকুণতা আৰু 2 নম্বৰ উপযুক্ত খাদ্যৰ যোগান। 3 নম্বৰ দিয়া আছে সংক্ৰমক ৰোগৰ বিৰুদ্ধে ছিটাকৰণ ব্যৱস্থা। 14 নম্বৰত দিয়া আছে ব্ৰইলাৰ আৰু লেয়াৰৰ মাজত পাৰ্থক্য কি আৰু সিহঁতৰ পৰিচালনাৰ মাজত পাৰ্থক্য কেনে ধৰণৰ। ইয়াৰ উত্তৰটো হ'ব আমাৰ ব্ৰইলাৰ আৰু লেয়াৰৰ মাজত থকা পাৰ্থক্য হ'ল ব্ৰইলাৰবোৰৰ হ'ল মাংস উৎপাদন কৰা চৰাই আৰু আনহাতে লেয়াৰবোৰে কণী উৎপাদন কৰে। সিহঁতৰ পৰিচালনাৰ মাজতো বিশেষ পাৰ্থক্য থাকে। 15 নম্বৰত দিয়া আছে
কি ধৰণে মাছ ধৰা হয়? উত্তৰত দিয়া আছে সংগ্ৰহ আৰু পালন প্ৰক্ৰিয়াৰ দ্বাৰা সামুদ্ৰিক পৰিস্থিতি তন্ত্ৰ আৰু নিৰ্মল পানীৰ তন্ত্ৰত ক্ৰমে মাছ ধৰা হয়। 16 নম্বৰ দিয়া আছে মিশ্ৰিত মীন পালনৰ সুবিধাসমূহ কি কি? উত্তৰ মিশ্ৰিত মীন পালনত একেটা পুখুৰীতে কেইবাটাও প্ৰজাতিৰ মাছ ৰখা হয়। এই মাছবোৰৰ খাদ্য ভিন হোৱা হেতুকে খাদ্যৰ বাবে প্ৰতিবন্ধিতা কৰিব নালাগে। এই পদ্ধতিত মাছবোৰৰ থকা ঠাইও ভিন ধৰণৰ হয় আৰু যাৰ ফলত মাছবোৰৰ উৎপাদন বৃদ্ধি হয়। 17 নম্বৰত দিয়া আছে মৌ উৎপাদনৰ বাবে বিভিন্ন মৌ প্ৰজাতিবোৰৰ কেনে ধৰণৰ বৈশিষ্ট্য থকা প্ৰয়োজন? উত্তৰত দিয়া আছে তলত দিয়া বৈশিষ্ট্য থকাৰ প্ৰয়োজন। এইবিলাক বৈশিষ্ট্য থাকিব লাগে। মৌ চুহুৱাত ক্ষমতা, শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰা ক্ষমতা আৰু উন্নত মানৰ কণী দিয়াৰ সক্ষমতা আদিবোৰ। 18 নম্বৰত দিয়া আছে পেস্টুৰেছ কি আৰু মৌ উৎপাদনৰ লগত ইয়াৰ কি সম্পৰ্ক? উত্তৰত দিয়া আছে পেস্টুৰেছ হৈছে এবিধ শস্য গছ যাৰ পৰা মৌ মাখিয়ে মৌ চুহে আৰু মৌ উৎপাদন কৰে। এতিয়া আহিল আমাৰ খাদ্য সম্পদৰ উৎকৰ্ষ সাধন অনুশীলনীৰ প্ৰশ্নবোৰ। এতিয়া অনুশীলনী তোমালোকৰ যিবিলাক প্ৰশ্ন আছে এইবিলাকৰ উত্তৰ ইয়াতে পাই যাবা। শস্যৰ অধিক উৎপাদন কৰিব পৰা যিকোনো এটা পদ্ধতি বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব শস্যৰ অধিক উৎপাদন কৰিব পৰা এটা পদ্ধতি হ'ল শস্যৰ সঁচৰ উৎকৰ্ষ সাধন। শস্যৰ সঁচৰ উৎকৰ্ষ সাধনৰ দুটা ব্যৱস্থা আছে। প্ৰথমটো হ'ল বৰ্ণ সংকৰণ পদ্ধতি আৰু দ্বিতীয়তে শস্যৰ সঁচৰ উৎকৰ্ষ সাধনৰ বাবে কোনো প্ৰয়োজনীয় জিন আনি শস্যত অন্তৰ্ভুক্ত কৰিব পাৰি। তাৰপিছত 2 নম্বৰত দিয়া আছে এতিয়া আমাৰ পথাৰত কিয় জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয়? ইয়াৰ উত্তৰটো হ'ব জৈৱ সাৰসমূহে মাটিক জৈৱ পদাৰ্থ আৰু কিছু পৰিমাণে অনুপোষক যোগান ধৰে। জৈৱ পদাৰ্থসমূহে মাটিৰ গঠন আৰু গুণগান উন্নত কৰে, যাৰ ফলত মাটিৰ পানী ধাৰণ ক্ষমতা বা পানী বোৱাই দিব পৰা ক্ষমতা বাঢ়ে। 3 নম্বৰত দিয়া আছে অন্তৰাৱৰ্তী কৃষি পদ্ধতি আৰু শস্যবোৰত সুবিধাসমূহ কি কি? উত্তৰত দিয়া আছে আমাৰ অন্তৰাৱৰ্তী কৃষি পদ্ধতিৰ সুবিধাসমূহ হ'ল 1 নম্বৰত দিয়া আছে এই পদ্ধতিত এক সময়তে 2 বা ততোধিক শস্য পাব পাৰি। 2 নম্বৰত দিয়া আছে এই পদ্ধতিত পোষক দ্ৰব্যৰ সঠিক ব্যৱহাৰ হয় আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি হয়। শস্য বৰ্তনৰ সুবিধাসমূহ হ'ল শস্যৰ গুণাগুণ উন্নত হয়। 2 নম্বৰ মাটি টনা ট্ৰেজনৰ পৰিমাণ বৃদ্ধি হয় আৰু উৰ্বৰতাও বৃদ্ধি হয়। এতিয়া আহিল আমাৰ 4 নম্বৰত জিনীয় সাল সলনি কৌশল কি? ই কৃষি পদ্ধতিত কিয় উপযোগী? উত্তৰত দিয়া আছে আমাৰ কোনো শস্যৰ ক্ৰোমোজোমত আন জিন প্ৰতিষ্ঠা কৰাৰ ফলত শস্যবিধৰ জিনীয় সাল সলনি ঘটে, যাৰ ফলত শস্যবিধে সেই জিনটোৱে
বহন কৰা চৰিত্ৰ লাভ কৰে এই কৌশলকে জিনীয় সাল সলনি কৌশল বোলে তাৰ পিছত আমাৰ 5 নম্বৰত দিয়া আছে ভঁৰালত মজুত কৰি ৰখা শস্য কেনেদৰে ক্ষতিসাধন হয় ইয়াৰ উত্তৰটো হ'ব ভঁৰালত মজুত কৰি ৰখা শস্যৰ ক্ষতিসাধন দুই প্ৰকাৰে হ'ব পাৰে জৈৱিক আৰু অজৈৱিক কাৰকৰ দ্বাৰা 6 নম্বৰত দিয়া আছে পশুপালনৰ দ্বাৰা কৃষকসকল কেনেকৈ লাভান্বিত হয় ইয়াৰ উত্তৰটো হ'ব আমাৰ পশুপালকৰ দ্বাৰা উৎপাদিত দ্ৰব্যসমূহ যেনে গাখীৰ কণী মাছ আদি বিক্ৰী কৰি কৃষকসকলে অধিকভাৱে লাভৱান হয় আনহাতে পশুপালনৰ দ্বাৰা পোৱা জীৱ জন্তুৰ মূল মূত্ৰ আৰু পামৰ আন পেলনীয়া আৱৰ্জনাৰ পৰা পচন সাৰ প্ৰস্তুত কৰি কৃষকসকলে শস্য পথাৰত ব্যৱহাৰ কৰি শস্য উৎপাদন বৃদ্ধি কৰিব পাৰে তাৰ পিছত আমাৰ 7 নম্বৰত দিয়া আছে গো পালনৰ দ্বাৰা কি লাভ হয় উত্তৰত দিয়া আছে আমাৰ গো পালনৰ লাভালাভ সমূহ হল ক নম্বৰত দিয়া আছে গাখীৰ উৎপাদন খ নম্বৰত দিয়া আছে কৃষি কৰ্মত ব্যৱহাৰ কৰিবলৈ বলদ গৰুৰ যোগান তাৰ পিছত আমাৰ 4 নম্বৰ কোৱেশ্চনত দিয়া আছে উৎপাদন বৃদ্ধি কৰিবৰ বাবে পোল্ট্ৰি ফাৰ্ম মীন ফাৰ্ম আৰু মৌমাখি পালনত কি ব্যৱস্থা লোৱা হয় ইয়াৰ উত্তৰটো হ'ব উৎপাদন বৃদ্ধি কৰিবৰ বাবে পোল্ট্ৰি ফাৰ্ম মীন ফাৰ্ম আৰু মৌমাখি পালনত লোৱা ব্যৱস্থাবোৰ হল 1 নম্বৰত দিয়া আছে আমাৰ ফাৰ্মবিলাক পৰিষ্কাৰ কৰা 2 নম্বৰত দিয়া আছে আৱশ্যক অনুযায়ী আহাৰ যোগান ধৰা আৰু 3 নম্বৰত দিয়া আছে সংক্ৰমক ৰোগৰ বিৰুদ্ধে ছিটাকৰণ ব্যৱস্থা কৰা আদি তাৰ পিছত খাদ্য সম্পদৰ উৎকৰ্ষ সাধন 9 নম্বৰত দিয়া আছে এতিয়া আমাৰ আহৰণ মীন ক্ষেত্ৰত মেৰিকালচাৰ আৰু একুৱাকালচাৰ আদিৰ মাজত কেনেকৈ পাৰ্থক্য উলিয়াবা উত্তৰটো হ'ব আহৰণ মীন ক্ষেত্ৰত মেৰিকালচাৰ আৰু একুৱাকালচাৰ আদিৰ মাজত কেনেকৈ পাৰ্থক্য হল আহৰণৰ মীন ক্ষেত্ৰ 1 নম্বৰত দিয়া আছে মাছবোৰ প্ৰাকৃতিক উৎস যেনে পুখুৰী নদ নদী জান জুৰি আদিৰ পৰা পোৱা যায় 2 নম্বৰটো এই ক্ষেত্ৰত মাছবোৰ জালৰ সহায়ত সহজতে ধৰিব পাৰি এতিয়া মেৰিকালচাৰৰ 1 নম্বৰত দিয়া আছে এই ক্ষেত্ৰত মাছবোৰ জাহাজৰ সহায়ত সাগৰৰ পৰা ধৰা হয় তাৰ পিছত 2 নম্বৰত দিয়া আছে মাছবোৰ কৃত্ৰিম উপগ্ৰহৰ সহায়ত বিচাৰি উলিওৱা হয় আৰু বিভিন্ন ধৰণৰ জালেৰে মাছ ধৰা হয় একুৱাকালচাৰত তোমালোকে এটো পঢ়ি লবা তিনটাকে নাহে এতিয়া আহিল আমাৰ অতিৰিক্ত কোশ্চেন নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যয়নৰ 15 চমু প্ৰশ্নৰ উত্তৰ তোমালোকৰ এইবিলাক খুবেই ইম্পৰ্টেন্ট এইবিলাক 1 মাৰ্কৰ বেছিভাগ আছে বা 2 মাৰ্কছৰ আহিব পাৰে গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকা প্ৰশ্ন নম্বৰ দিয়া আছে সেউজ বিপ্লৱ কি উত্তৰ হ'ব আমাৰ দেশত খাদ্য শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে যি আধুনিক আৰু বিজ্ঞানসন্মত কাৰ্যপদ্ধতি বহুল ব্যৱহাৰ প্ৰচলন হৈছে তাকে সেউজ বিপ্লৱ বোলে তাৰ পিছত প্ৰশ্নটো হল শ্বেত বিপ্লৱ কি উত্তৰ আমাৰ দেশত গাখীৰৰ উৎপাদন বৃদ্ধি আৰু গাখীৰৰ দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে যি আধুনিক আৰু বিজ্ঞানসন্মত কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে তাকে শ্বেত বিপ্লৱ বোলে
তাৰ পিছৰ প্ৰশ্নটো হ'ল আমাক কাৰ্বহাইড্ৰেট যোগান ধৰা কেইবিধমান ধান জাতীয় শস্যৰ উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হ'ব আমাক কাৰ্বহাইড্ৰেট যোগান ধৰা কেইবিধমান ধান জাতীয় শস্য হ'ল ঘেঁহু, ধান, মাকৈ, মিলেট ইত্যাদি। তাৰ পিছৰ প্ৰশ্নটো আছে ইয়াত আমাক প্ৰটিন যোগান ধৰা কেইবিধমান শস্যৰ উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হ'ব আমাক প্ৰটিন যোগান ধৰা কেইবিধমান মহা জাতীয় শস্যৰ উদাহৰণ হ'ল বুট, মটৰ, মুগ, মচুৰ আদি। ইয়াৰ পিছৰ কুৱেশ্যনটো দিয়া আছে আমাক লিপিড বা চৰ্বি যোগান ধৰা কেইবিধমান শস্যৰ উদাহৰণ দিয়া। উত্তৰত দিয়া আছে আমাক লিপিড বা চৰ্বি যোগান ধৰা কেইবিধমান তৈলবীজ শস্যৰ উদাহৰণ হ'ল সয়াবিন, সৰিয়হ, সূৰ্যমুখী ফুল আৰু তিল আদি। তাৰ পিছৰ প্ৰশ্নটো হ'ল ভিটামিন আৰু খনিজ লৱণৰ উৎস শস্যবোৰ কি? এইটো হ'ব আমাৰ উত্তৰ শাক পাচলি, ফল মূল আৰু মছলা জাতীয় খাদ্য শস্যবোৰ হ'ল ভিটামিন আৰু খনিজ লৱণৰ উৎস শস্য। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে জীৱ জন্তুৰ খাদ্য হিচাপে উৎপাদন কৰা তিনিবিধ শস্যৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব জীৱ জন্তুৰ খাদ্য হিচাপে উৎপাদন কৰা তিনিবিধ শস্যৰ নাম হ'ল বাৰচিম, অটছ আৰু চুৰান ঘাঁহ। তাৰ পিছত দিয়া আছে ৰবি শস্য কি? উদাহৰণ দিয়া। উত্তৰ দিয়া আছে যিবিলাক শস্যৰ খেতি শীতকালত অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা এপ্ৰিল মাহৰ ভিতৰত কৰা হয় তেনে শস্যক ৰবি শস্য বোলে, যেনে ঘেঁহু, বুট, মটৰ, সৰিয়হ আদি। তাৰ পিছত খাৰিফ শস্য কাক বোলে? উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হ'ব যিবিলাক শস্য খেতি বাৰিষা কালত অৰ্থাৎ জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত কৰা হয় তেনে শস্যক খাৰিফ শস্য বোলে, যেনে ধান, সয়াবিন, কপাহ আদি। তাৰ পিছত প্ৰশ্ন দিয়া আছে বৰ্ণ সংকৰণ কি? উত্তৰটো হ'ল বৰ্ণ সংকৰণ হ'ল জিনীয়ভাৱে পাৰ্থক্য থকা দুটা জীৱৰ মাজত কৰা প্ৰজনন পদ্ধতি। তাৰপিছত দিয়া আছে জিনীয়ভাৱে ৰূপান্তৰিত শস্য কাক বোলে? ইয়াৰ উত্তৰটো হ'ব কোনো উদ্ভিদৰ দেহত কোনো নিৰ্দিষ্ট চৰিত্ৰত জিন প্ৰয়োগ কৰি উন্নত শস্যৰ সাজ পাব পাৰি, এনেদৰে প্ৰাপ্ত সাজক জিনীয়ভাৱে ৰূপান্তৰিত শস্য বোলা হয়।